ভূত ভূত ওটা ভূত পলাইছে আহিছো বা ধৈৰ্য নাই মানে আৰে কি হল গাগদা সৰি কি হল মানে আহিলো নহয় আপুনি এতিয়া আমাৰ ঘৰলৈ আহিছে যে ডিউটি পা আহিছো আমাৰ এখেত ডিউটিতে আছে হা ডিউটিতে আছে ইয়ালে কিয় আহিছে মানে কেলে মানে হেৰি আৰু ললতে কলৈ আহিছো ধৰিবই পৰা নাই নহয় কি হ'ল একো নাই হা একো নাই বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিবা নেকি ভোক লাগিছে ৰ'ব মই কিবা এটা কৰি আছো হেভি ডিউটি মাৰি আহিছো ৰ'ব গাগদা আহক এয়া ভাত দিলো ভাত দিছো হ'ব দিয়া আহক আৰু মই ভাত খালোৱে এখেতলে আছিল আৰু বেয়া চেয়া নেপাব খালি ভাতহে কি হ'ল হ'ব দিয়া গাগদা আপোনাৰ হাতত কি হ'ল চামুচ লৈছে যে চক লাগিল ইলেক্ট্ৰিক চক থানাত আৰু এনেকে থিয় হৈ ভাত খাইছে যে বহি লওকচোন এৰিষ্টক্ৰেট মানুহে এনেকে থিয় হৈ খোৱাটোক বুফে বুলি কয় আগতে আমি চাহৰ লগত থাকোতে এনেকৈ থিয় হৈ এনেকে এৰিষ্টক্ৰেট ফেমিলি মানুহটো হেৰি আপুনি খাওক মই আছো হ'ব কমকে বুঢ়িবা হাৰামদাদাটোৱে গোটেই মোৰ বেক চাইডৰ অৱস্থা বেয়া কৰি থৈছে বেটি কণ্ডিশ্যন হেনে বহুত বেয়া তুমি কি কৈ আছা Susmita. বেটি কণ্ডিশ্যন হেনে বহুত বেয়া তুমি কি কৈ আছা আমি চিধা হৈ শুবাই পাৰা নাই চাইড হৈ শুই আছো বাকলি মৌ একে মই গম পানী অকমান চৰিয়াতে লৈ বহি দিছো শুনাচোন বিউটি এইটো কথা যাতে শুনেও গম নাপায় গাগদাকো কৈ দিবা নহলে বহুত লাজ পাম দেখিছা কি আমাৰ কি অৱস্থা কৰিলে কালে ধৰিমগে বাৰু কেকে ডাক মোৰ মুখৰ অৱস্থা বেয়া কৰি পেলালে এইডালে একদম দিয়া ৰাখো হ'ব দিয়া হায় মা सुस्मिता सर उठा नालागिरी की सर उठा
হৈছে ছাৰ চিটটোত কি আছিল ছাৰ আমি খোজকাঢ়িয়ে যাওঁ নেকি স্বাস্থ্যৰ কাৰণেও ভাল ঠিক আছে তেনেহ'লে আহি থাকা হলাৰ মোৰ চাওক ক্ষয় বুলি কচোন অকণমান জোৰ দি কওক ক্ষয় মুখখন চাওঁ জয় হনুমান তহঁতকনো মোহনে মাৰে নে চব আপোনাৰ কাৰণে হৈছে মই কিডাল কৰিলো নিজে নগ'ল আমাক পঠিয়ালে নিজে নগ'ল আমাক পঠিয়ালে ফুলাই পঠিয়াইছে এতিয়া আমাক দৃশ্যটো কেনেকুৱা হৈছিল কচোন কোন কেনি পলাইছিলি দৃশ্য মনত পেলাবলৈ আহিছে চব আহি আছে ধৰিবহি এতিয়া আপোনাক ৰ'ব মই এতিয়া ডিউটি টাইমত মোৰ চুপতি মাৰিবলৈ টাইম আছে কলৈ গৈছেগৈ বাকলি এইবোৰ চাওকচোন গোটেইখন খাই বোলাটো শুবলৈ ওলাইছো অসম ভালতো কোনে কৈছে খেতৰে পাইছে তহঁতে খেতৰে পাইছে আজিও এচুট দি আছো এতিয়া মানে আমাক